সুপ্ৰভাত সকলোকে ওয়েলকাম কৰিছোঁ আমাৰ হোলি স্পিৰিট চাৰ্চ চেনেলটোত ৰাতিপুৱাৰ যি মান্না ঈশ্বৰে দিয়া মান্না আপোনালোকৰ আগত আনিবলৈ আমি ৰেডি হৈছোঁ। এই মুহূৰ্তত আমাৰ মাজত আছে পাষ্টৰ অল্পনা বৰা, তেখেতে আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিব আৰু মোৰ নাম ৰেভাৰেণ্ড জয়ন্ত ভূঞা আৰু মই ঈশ্বৰৰ বাক্য এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, যিটো নেকি ঈশ্বৰে দিয়া আমাক মান্না হয়। আহক আমি তেনেহ'লে আমি ঈশ্বৰৰ বাক্যলৈ যাওঁ। আহক আমি প্ৰথমে চাম ঈশ্বৰে আজি আমাক কি মান্না দিছে। আৰু আজি আমি প্ৰথম এইটো সুপ্ৰভাত ৰাতিপুৱাৰ 6টা বজাৰ যিটো চেনেলটো আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ আৰু আপোনালোকে ৰাতিপুৱা 6টা বজাত এই চেনেলটো দেখিবলৈ পাব, প্ৰাৰ্থনা পাব আৰু ঈশ্বৰৰ বাক্য পাব। পবিত্ৰ শাস্ত্ৰত লিখা মথিয়ে লিখা 6 অধ্যায় 33 পদত কি বুলি কৈছে? কিন্তু তোমালোকে প্ৰথমে তেওঁৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচৰা, তাতেই সকলো তোমালোকক দিয়া হ'ব। পবিত্ৰ শাস্ত্ৰৰ কওঁতা আৰু শুনতাৰ মাজত আশীৰ্বাদ থাকক। মথি 6 অধ্যায় 33 পদত কৈছে, কিন্তু তোমালোকে প্ৰথমে তেওঁৰ ৰাজ্য বিচৰা। ঈশ্বৰে কৈছে যে প্ৰথমে ঈশ্বৰৰ ৰাজ্যটো আমি বিচাৰিব লাগে। ৰাজ্য মানে ঈশ্বৰে কি ভাল পায়, কি আপোনাৰ পৰা বিচাৰিছে, সেইটো আমি কৰাটো ঈশ্বৰে বিচাৰে। আমাক সেইদৰে চলাটো ঈশ্বৰে বিচাৰে। আৰু ঈশ্বৰৰ ৰাজ্যৰ কাৰণে আমি যেতিয়া চিন্তা কৰিম, আৰু নেক্সটটো কৈছে যে ধাৰ্মিকতা বিচৰা, যি আমাৰ পবিত্ৰতা, যি পবিত্ৰতাৰ কাৰণে প্ৰভু যীশুৱে কালবাৰী ক্ৰুচত নিজৰ জীৱন দিলে, তেজ দিলে, 3 দিন কবৰত থাকি 3 দিনৰ পিছত তেওঁ জি উঠিলে আপোনাক মোক ধাৰ্মিক কৰিবৰ কাৰণে। সেই ধাৰ্মিকতা যদি আমাৰ জীৱনত ৰাখোঁ, আৰু সেই ধাৰ্মিকতাই হৈছে আপোনাৰ পবিত্ৰতাত থকা মই আমাৰ জীৱনটো অশুচিৰ পৰা আঁতৰাই ৰখা, এইটো হৈছে ধাৰ্মিকতা। তাতে সকলো তোমালোকক দিয়া হ'ব। কি বুলি কৈছে? যে সকলো যি আমাক দৰকাৰ আছে, আমাৰ সংসাৰত, আমাৰ ঘৰত, পৰিয়ালত, স্বামী ভাৰ্যাৰ মাজত, ল'ৰা ছোৱালীৰ মাজত, আমাৰ ঘৰৰ পৰিয়ালৰ মাজত যিখিনি দৰকাৰ, টকা পইচাৰ পৰা, সম্পত্তিৰ পৰা, যি মানে এইটো যি বস্তু লাগে, ঈশ্বৰে আপোনাক মোক যোগাম বুলি কৈছে। সেইটো কাৰণে প্ৰথমে তেওঁৰ ৰাজ্যটো আমি বিচাৰিব লাগে আৰু তেওঁৰ ধাৰ্মিকতাটো আমি বিচাৰিব লাগে। আহক এই বাক্য কওঁতা শুনতাৰ মাজত আশীৰ্বাদ থাকক, যেন আমি ঈশ্বৰৰ ইচ্ছাটো আমি পালন কৰিব পাৰোঁ। ঈশ্বৰে কি বিচাৰিছে আমাৰ পৰা, আমাৰ ধাৰ্মিকতা আৰু তেওঁৰ ৰাজ্যটো বিচাৰিছে। আহক আমি তাৰ বাবে ঈশ্বৰক ধন্যবাদ দিওঁ। এইখিনি সময়ত আমি প্ৰাৰ্থনালৈ যাম। যিসকলে আমাৰ এই চেনেলটো চাই আছে, এইসকলে মূৰ দোৱাব, চকু মুজিব। আৰু আমাৰ মাজত অল্পনা বৰা পাষ্টৰ আছে, তেখেতে সকলোৰে কাৰণে প্ৰাৰ্থনা কৰিব। আহক আমি মূৰ দোৱাম। প্ৰেজ দ্য লৰ্ড। আহক আমি সকলোৱে শাৰীৰিক চকুটো বন্ধ কৰিম। পবিত্ৰ 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 সৃষ্টিকৰ্তা মহান মৰমীয়াল ঈশ্বৰ যীশুৱা পিতা, তোমাক আমি ধন্যবাদ দিওঁ প্ৰভু। সুন্দৰ এটা ৰাতিপুৱা দিলা প্ৰভু, তাৰ কাৰণে ধন্যবাদ দিওঁ পিতা। তোমাৰ এই পবিত্ৰ নামটো ল'বৰ কাৰণে যি প্ৰভু তুমি আমাক অনুগ্ৰহ দান কৰিলা, তাৰ কাৰণে ধন্যবাদ দিওঁ পিতা। প্ৰভু, আজি ইউটিউব চেনেলৰ যোগেদি প্ৰভু আমি স্বামী ভাৰ্যা যি একেলগে বহিছোঁ পিতা, তুমি আশীৰ্বাদ কৰা প্ৰভু। যি প্ৰাৰ্থনাৰ যোগেদি পিতা অনেকৰ মন আত্মাবোৰ যেন তেওঁলোকৰ সলনি হয় পিতা, তেওঁলোকে যেন উদ্ধাৰ পায়, তেওঁলোকে যিবোৰ দুখ কষ্ট সমস্যা আছে, তেওঁলোকে যেন তাৰ পৰা তেওঁলোকে মুক্ত হ'ব পাৰে। পবিত্ৰ আত্মা, তুমি তেওঁলোকক সহায় কৰিবা। হালেলুয়া লৰ্ড। প্ৰেজ দ্য লৰ্ড। ধন্যবাদ পিতা ঈশ্বৰ প্ৰভু যীশু পিতা, তুমি মহান আৰু সৃষ্টিকৰ্তা ঈশ্বৰ, প্ৰশংসাৰ যোগ্য যীশু, তোমাক আমি ধন্যবাদ দিব।
দিনে দিনে প্ৰভু তুমি ভাৰ বহন কৰি লৈ যাওঁতা ঈশ্বৰ তোমাক ধন্যবাদ তুমি পৰিত্ৰাণ সাধক ঈশ্বৰ তোমাক আমি ধন্যবাদ পিতা ঈশ্বৰ হালেলুয়া লৰ্ড প্ৰভু যীশু মৃত্যুলৈকে তুমি আমাৰ পথ প্ৰদৰ্শক হোৱাটো ঈশ্বৰ তোমাক আমি ধন্যবাদ পিতা ঈশ্বৰ প্ৰভু তোমাৰ ওচৰত এই সময়ত মই আঁঠু কাঢ়িছোঁ প্ৰভু তোমাৰ ওচৰত প্ৰণিপাত কৰিছোঁ যিবিলাকে এতিয়া প্ৰভু এই প্ৰভু ইউটিউব চেনেলৰ যোগেদি প্ৰভু তোমাৰ এই প্ৰভু আশীৰ্বাদবোৰ ল'বলৈ বিচাৰি আছে প্ৰাৰ্থনাবোৰ শুনি আছে পিতা পৰমেশ্বৰ প্ৰত্যেকজনৰ ওপৰত তুমি আশীৰ্বাদ কৰা পিতা ঈশ্বৰ প্ৰভু তেওঁলোকৰ যদি কিবা ভুল ভ্ৰান্তি অপৰাধ হৈছে তুমি সকলো ক্ষমা কৰি দিয়া পিতা কিয়নো তুমি মৰমীয়াল ঈশ্বৰ হয় পিতা পৰমেশ্বৰ যদি তেওঁলোকৰ জীৱনত দুখ কষ্ট সমস্যা অমংগল বেমাৰ আজাৰ ল'ৰা ছোৱালীবিলাকৰ পৰা নানান ধৰণৰ তেওঁলোকৰ অশান্তিবোৰ আহিছে পিতা ইন দ্য মাইটি নেম অফ যীশু খ্ৰীষ্টৰ নামেৰে মই তেওঁলোকক এতিয়াই সিহঁতৰ জীৱনৰ পৰা ওলাবলৈ আজ্ঞা দিছোঁ দবিয়াইছোঁ যীশুৰ নামত প্ৰভু এই সময়ত তুমি তেওঁলোকৰ ওপৰত আশীৰ্বাদ কৰা যিবিলাকে বেমাৰত আছে হস্পিটেলত আছে ICUত আছে ঘৰতে চিকিৎসাধীন হৈছে নানান ধৰণৰ বেমাৰবিলাক পিতা পৰমেশ্বৰ কিডনি এফেক্টেড পিতা পৰমেশ্বৰ যিবিলাক জণ্ডিছ ৰোগত আছে পিতা যিমান কেঞ্চাৰ পেচেণ্টবিলাক যিবিলাক তেওঁলোকৰ শৰীৰত মনত আত্মা যিবিলাকে পিতা পৰমেশ্বৰ বেমাৰত তেওঁলোকে আজি ভুগি আছে পিতা পৰমেশ্বৰ হস্পিটেলত আছে ICUত আছে পিতা পৰমেশ্বৰ কিছুমানে হয়তো চিকিৎসাই পোৱা নাই পিতা কিছুমানৰ হয়তো টকা পইচাৰ অভাৱ আছে পিতা পৰমেশ্বৰ হে মোৰ মৰমেল ঈশ্বৰ জিহুৱা তেওঁলোকক তুমি ডক্টৰ ৰূপী হৈ পেলাই তেওঁলোকক তুমি সহায়তা কৰা পিতা পৰমেশ্বৰ প্ৰভু তুমি আশীৰ্বাদ কৰা হিলিং কৰা পিতা পৰমেশ্বৰ যিবিলাক প্ৰভু তেওঁলোকৰ জীৱনত দুখ কষ্ট সমস্যা অমংগল আহিছে তেওঁলোকে সহায় বিচাৰি আছে তেওঁলোকে বুদ্ধি পোৱা নাই তেওঁলোকে প্ৰভু এই প্ৰব্লেমৰ পৰা সল্ভ পোৱা নাই পিতা পৰমেশ্বৰ প্ৰভু তুমি তেওঁলোকক দয়া অনুগ্ৰহ কৰা প্ৰভু তুমি জ্ঞান বুদ্ধি দিওঁতা ঈশ্বৰ হয় পিতা পৰমেশ্বৰ ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ যিবিলাকৰ প্ৰব্লেম ফাইনেন্সিয়েল প্ৰব্লেম আছে পিতা পৰমেশ্বৰ তেওঁলোকে এই প্ৰভু যীশু এই যাতনাৰ পৰা মুক্ত হ'ব পৰা নাই প্ৰভু তুমি তেওঁলোকক মুক্ত কৰা কিয়নো তুমি কৈছা পিতা পৰমেশ্বৰ তোমালোকে সকলো চিন্তাৰ ভাৰ মোৰ ওপৰত এৰি দিয়া বুলি তুমি যেনেকৈ মঠিয়ে লিখা হাত অধাই প্ৰভু তুমি পিতা হাত অধা প্ৰভু যীশু হয় পিতা তুমি কৈছা 11:28 পদত প্ৰভু যীশু সি পৰিশ্ৰান্ত ভাৰাক্ৰান্ত লোকসকল মোৰ ওচৰলৈ আহা মই তোমালোকক জিৰণি দিম হয় পিতা আজি তেওঁলোকে পৰিশ্ৰান্ত তেওঁলোকে আজি ভাৰাক্ৰান্ত পিতা ঈশ্বৰ প্ৰভু তেওঁলোকৰ সেই পৰিশ্ৰান্ত ভাৰবিলাক তুমি লৈ লোৱা পিতা পৰমেশ্বৰ আৰু তেওঁলোকক তুমি মুক্ত কৰা পিতা পৰমেশ্বৰ মই বিশ্বাস কৰোঁ প্ৰভু এই প্ৰাৰ্থনাৰ যোগেদি তেওঁলোকৰ জীৱনত তুমি কাৰ্য কৰা পিতা পৰমেশ্বৰ তেওঁলোকৰ জীৱনত তুমি কাম কৰা পিতা ঈশ্বৰ তেওঁলোকৰ জীৱনত তুমি এই বিপদবিলাকৰ পৰা তেওঁলোকক ৰক্ষা কৰা মুক্তি কৰা পিতা পৰমেশ্বৰ যাতে তোমাক বিশ্বাস কৰিব পিতা পৰমেশ্বৰ আৰু তেওঁলোকৰ জীৱনত যেতিয়া প্ৰভু এই প্ৰাৰ্থনাৰ যোগেদি তেওঁলোকৰ জীৱনত যেতিয়া শান্তি আহিব তেওঁলোকৰ প্ৰাৰ্থনাৰ যোগেদি তেওঁলোকৰ জীৱনত যেতিয়া তেওঁলোকৰ ৰোগৰ পৰা মুক্ত হ'ব তেওঁলোকে তেতিয়াই তোমাক বিশ্বাস কৰিব তেতিয়াই তেওঁলোকে প্ৰভু তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিব আৰু তোমাক পাবৰ কাৰণে তেওঁলোকে হাবিয়াসী মন হ'ব প্ৰভু তুমি আশীৰ্বাদ কৰা পবিত্ৰ আত্মা ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ প্ৰভু সকলোবোৰ প্ৰাৰ্থনা মই যি সন্তানবিলাকে আজি অনলাইন মাধ্যমৰ যোগেদি চাই আছে তেওঁলোকৰ ওপৰত তুমি অনুগ্ৰহ দান কৰা ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ ধন্যবাদ প্ৰাৰ্থনা একমাত্ৰ উদ্ধাৰকৰ্তা মৰমীয়াল প্ৰভু যীশু খ্ৰীষ্টৰ নামত মই অৰ্পণ কৰিছোঁ আমেন প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড ধন্যবাদ আপোনালোকে প্ৰাৰ্থনাৰ অনুৰোধ থাকিলে জনাব পাৰিব মোৰ নাম্বাৰটো ল'ব পাৰিব 6900494100 আকৌ এবাৰ কৈছোঁ 6900494100 ধন্যবাদ আজিলৈ ইয়াতে এৰিছোঁ দিনটো আপোনালোকৰ সকলোৰে মংগল হওক সুপ্ৰভাত আমেন